বিশ্বাস কৰিবলৈ টান লাগে যে বিফলতাও হৈ পৰিব পাৰে কেতিয়াবা খুবেই উপকাৰী হয়। কথাটো সঁচা। লক্ষ্যত উপনীত হোৱাৰ বাবে যিবোৰ উপাদান মানুহৰ ব্যক্তিত্বত থাকিব লাগে তাৰ ভিতৰত অন্যতম হ'ল বাৰে বাৰে অসফল হ'লেও চেষ্টা কৰি থাকিব পৰা অদমনীয় উৎসাহ। কিন্তু এই উৎসাহ ব্যক্তিত্বৰ মাজত এনেই গঢ় লৈ নুঠে। জীৱনত কেতিয়াও একো বিফলতাৰ মুখামুখি নোহোৱা এজনৰ বাবে বিফলতা হ'ব পাৰে এক হৃদয় চূৰ্ণকাৰী পৰিঘটনা। ই আনি দিব পাৰে হতাশা আৰু পুনৰ চেষ্টাৰ প্ৰতি অনীহা। সেয়েহে জীৱনৰ আদি ভাগত কিছু পৰিমাণে বিফলতাৰ সন্মুখীন হোৱাটো খুবেই দৰকাৰী। ইয়ে ভৱিষ্যতৰ বাবে গঢ় দিয়ে এক শক্তিশালী ব্যক্তিত্ব। বিফলতাৰ ওচৰত নতশিৰ নহৈ নিৰলসভাৱে চেষ্টা চলাই যোৱাৰ এক মানসিকতা। বিশ্বৰ আগশাৰীৰ বহুসংখ্যক খেলুৱৈ, অভিনেতা, লেখক, বৈজ্ঞানিক, সংগীতজ্ঞ ইত্যাদিৰ জীৱনৰ আদিভাগত বহুবাৰ অসফল হৈ অৱশেষত সফলতাৰ উচ্চতম শিখৰত আৰোহণ কৰা আমি দেখিছোঁ। তেনেবোৰ মানুহৰ জীৱনগাথা সকলোৰে বাবে প্ৰেৰণাৰ উৎস। বিফলতা আহিলেহে সফলতা আহে। বিফল মনটোক কেতিয়াও ভাঙিব নিদিব। দুগুণ উৎসাহেৰে কাম কৰিবলৈ মন বান্ধি লওক। সফল হ'বই।